হেল্ল' গাইজ, মই আছোঁ কলবাৰী গাঁৱত। মোৰ ঘৰ কলবাৰীতে, কলবাৰী বাঁহফলাৰ মাজত আদৰ্শ গাঁও বুলি কয়। তো এতিয়া গৈ আছোঁ সৰ্বোদয় কলেজৰ ফালে, আৰু এইফালে গোটেইখিনি পানী। তাত ভোগদৈ নদীৰ পানী বাঢ়ি গোটেই গাঁও অঞ্চল গোটেইখিনি বুৰাই পেলাইছে, আৰু মানুহৰ এক হাৰশাস্তিৰ সৃষ্টি হৈছে। আজি হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব, তো অকণমান ওলাই যাওঁ। আৰু কালি পানী বহুত বেছি আছিল, আজি পানী অলপ শুকাইছে বুলি কৈছে। তো মানুহৰ অৱস্থা বহুত বেয়া হৈ আছে, মানুহে ৰাস্তাত ভাত খাবলগীয়া হৈছে। তো অকণমান দেখাব চেষ্টা কৰিম। তো ব'লক তেতিয়াহ'লে, বাইক লৈ ওলাই গৈছোঁ। কালি আহিছোঁ, বহুত যেনে তেনে আহিছোঁ, ভিডিঅ' বনাবলৈ সময় নহ'ল, যিহেতু মোৰ লগত সৰু ল'ৰা ছোৱালী আছিলে। তো সেইকাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ। তো আজি গৈ আছোঁ, অকণমান দেখুৱাব চেষ্টা কৰিম কিমানখিনি পানী শুকাইছে আৰু মানুহবিলাক কেনেকৈ আছে, অকণমান দেখাব চেষ্টা কৰিম। এতিয়া বাইক লৈ গৈ আছোঁ চেংলেটি শ'লমৰা, আৰু শ'লমৰাৰ অৱস্থা একেবাৰে বেয়া। শ'লমৰাত তো পানী বহুত ৰাস্তাৰ ওপৰেদি বহুত জোৰত বাগৰি আছে, গতিকে ৰাস্তাটো বহুত ওখ হয়। গতিকে ৰাস্তাৰ ওপৰেদি যেতিয়া পানী ইমান জোৰত বাগৰিছে, বাইক যাব এটা নোৱাৰা অৱস্থা হৈ গৈছে। গতিকে মানুহৰ ঘৰৰ অৱস্থা কি হৈছে আপোনালোকে চাগে নিশ্চয় গম পাইছে। তো ইমান বিশেষ মই আপোনালোকক বুজাই নকওঁ, গতিকে দেখিলে গম পাব। আৰু পানী এতিয়া অলপ শুকাইছে, যিহেতু কালি ভিডিঅ' বনাব নোৱাৰিলোঁ, কালি এটা বিশেষ অসুবিধাৰ কাৰণে থাকি গ'ল। তো আজি গৈ আছোঁ, অকণমান দেখুৱাব চেষ্টা কৰিম ৰাস্তাৰ ওপৰেদি কেনেকৈ পানী বাগৰিছে আৰু মানুহৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা এটা অৱস্থাত আছে, আপোনালোকে দেখিলে বেয়া লাগি যাব। তো ব'লক তেতিয়াহ'লে আজি গৈ আছোঁ শ'লমৰা আৰু চেংলেটি। আৰু শ'লমৰা চেংলেটিয়ে নহয়, বৰমেৰ, গোৱালগাঁও বিভিন্ন অঞ্চল পানীত ডুব গৈছে। তো বহুত মানুহৰ ক্ষয়ক্ষতি হৈছে, বহুত ঠাইত মানুহ মৰিছে, কিন্তু আমাৰ ইয়াত তেনেকুৱা ধৰণৰ কোনো খবৰ পোৱা নাই। তো বহুত ভাল কথা ইয়াত, আৰু সকলোৱে বাচি থাকক। দেখিছে পানী ৰাস্তাত নাই, পানী অলপ শুকাইছে, ইয়াৰ পৰা অকণমান লেভেলটো অকণমান কমিছে। কিন্তু এই ঘৰবিলাকৰ পদূলিত আৰু ঘৰৰ ভিতৰত পানী, চাওক পানী। ঘৰলৈ যাবলৈ ভূ লৈ যাবলগীয়া হৈছে। এই গোটেইখিনি পানী, আৰু এই ৰাস্তাৰ ওপৰত পানী আছিলে। গৰু ক'ত বান্ধিছে, গৰু বান্ধিবলৈ জেগা নাই, ঘাঁহ ক'ত পাব, এনেকুৱা এটা পৰিস্থিতি। আৰু ভাত বনাবলৈ জেগা নাই, ৰাস্তাত ভাত বনাই খাবলগীয়া হৈছে। এয়া চাওক কি অৱস্থা, ইয়াৰ কাপোৰ ক'ত মেলিছে, আৰু এইফালে চাওক ৰাস্তাত গোটেই গৰুক ঘাঁহ দিবলৈ জেগা নাই। ক'ৰ পৰা কেনেকৈ মেনেজ কৰিছে তেওঁলোকে জানিব। তো গোটেই চাওক এই ঘৰখনৰ অৱস্থাটো চাওক, কেনেকৈ থাকিব ঘৰৰ ভিতৰত, গোটেইখিনি পানী। গতিকে ৰাস্তাতে থাকিবলগীয়া হৈছে। তো অকণমান যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ। এই ঘৰখনৰ অৱস্থা চাওক, কিমান সোঁত বৈছে, ডাইৰেক্ট ঘৰৰ পোনলৈকে গৈছে সোঁত। আৰু কি অৱস্থা হৈছে, এতিয়া পানী কমিছে কাৰণে অকণমান শান্ত হৈছে। তো আপুনি কালি দেখাতে আচৰিত হ'লেতো। সেইটো ঘৰ চাওক, ঘৰৰ অৱস্থা কি, সেইটো ঘৰ চাওক, অকণমান জুম কৰি দিছোঁ চাওক। এই ৰাস্তাৰ পানী ইমান ওপৰত, আৰু ওপৰত আছিলে, গতিকে ঘৰৰ অৱস্থা কি হ'ব। আৰু বেলেগকৈ বুজাই কৰাৰ প্ৰয়োজন নাই, ইয়াত বহুত দ পানী, আৰু ইয়াত সাঁতুৰিও যাব লাগিব। গতিকে ৰাস্তাৰ ওপৰত বহুত পানী আছিলে, এতিয়া কমিলে, আৰু এনেকৈ কমি যাওক। আৰু চৰকাৰে সোনকালে ইয়াৰ ব্যৱস্থা লওক, যিহেতু হিমন্ত বিশ্ব শৰ্মা ছাৰ আজি আহিছে, আৰু সোনকালে মাথাউৰিটো বান্ধি দিয়ক, নহ'লে আকৌ এনেকৈ পৰিস্থিতি হ'ব, পানী বাঢ়িলে আকৌ পানী সোমাই আহিব। তো সোনকালে ইয়াত ঠিক হওক, মানুহখিনি অকণমান সকাহ পাওক। তো এয়াই কামনা কৰিছোঁ। আৰু অকণমান দেখুৱাব চেষ্টা কৰিলোঁ, কেনেকুৱা লাগিলে ক'ব। আৰু মোৰ কিন্তু বহুত বেয়া লাগিছে, আৰু বেয়া লাগিলেতো উপায় নাই, যিটো হ'বলগীয়া হৈ গ'ল। তো নেক্সট যাতে আৰু নহওক, সোনকালে ইয়াৰ ব্যৱস্থা কৰে যেন চৰকাৰে। তো আজিৰ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ'ত আকৌ পুনৰ পাৰিলে দেখাব চেষ্টা কৰিম। তো টেক কেয়াৰ, বাই বাই, জয় অসম, জয় জুবিন দা।